আপনার পরিচয়? মোৰ নাম খায়ৰুল আমিন। মই যোৱা কিছুদিনৰ পৰা দেখি আছোঁ যে মোৰ নামত কিবা কিবি ভিত্তিহীন নিউজ ওলাই আছে, কিন্তু মোৰ মাইণ্ড দিয়া নাই, কাৰণ মোৰ দেউতাৰ অসুখ, মোৰ মাৰো বেমাৰ। কিন্তু কালিৰ পৰা দেখি আছোঁ যে ইমান নিউজ ওলাই আছে, মই সেইকাৰণে মই প্ৰমোট কৰি গৈছোঁ। একবাৰে মোৰ সমাজৰ এটা মান সন্মানৰ হানি হৈ আছে। এই যিটো মহন্ত প্ৰধানী আৰু চাপিনী এছমিন ক'লে, এই চাপিনী এছমিনক একচুৱেলি মই চিনিয়ে নাপাওঁ তেখেতে কোন। আৰু মহন্ত পত্নী যিটো কৈছে তেখেতক মই চিনি পাওঁ, মাজত দেখা হয়। কিন্তু মহন্ত পত্নী যিটো ক'লে যে ডেথ চাৰ্টিফিকেট 22-23 কিবা কিবি ক'লে, কিন্তু ডেথ চাৰ্টিফিকেট দিয়া মালিক মই কোন? মইতো কাকো চিনি নাপাওঁ। ডেথ চাৰ্টিফিকেট দিছে তেখেতৰ গাঁৱৰ মানুহ আছে, তেখেতৰ 18% আছে, এওঁলোকে দিছে, ডক্টৰেও দিছে। এইবিলাকক কি কৈছে যে 40,000 টকা দিছে, কি দিছে, এইটো মই নাজানো। সেইকাৰণে মই যিবিলাক নিউজৰ পৰা ওলাইছে আৰু যিবিলাক ভিত্তিহীন ওলাই আছে নিউজ ওলাইছে, সেইকাৰণে এইবিলাকক অনুৰোধ কৰিছোঁ যাতে এওঁলোকে এইবিলাক নিউজ নাদে, আৰু যদি দিয়ে যিবিলাক প্ৰচাৰ কৰিব তেখেতৰ বিৰুদ্ধে মই আইনৰ একশ্যন ল'ম। মহন্ত প্ৰধানীয়ে তেখেতৰ ATM পাছবুক মই কিয় ল'ম? মোৰ লগত অধিকাৰ আছে নেকি? বৰ্তমান এনেকুৱা অৱস্থা, তেখেতৰ ATM পাছবুক লগালে সি কেছ কৰিব লাগিছিল। আজি 18 মাহ হৈ গ'ল, এতিয়া কৈ আছে 18 মাহ 20 মাহ হৈ গ'ল, এতিয়া কৈ আছে মই তেখেতৰ পৰা টকা লৈছোঁ। এইটো কি ভিত্তিহীন কথা কৈ আছে? এইটো আপুনিও চাই লওক, তেখেতে ষ্টেটমেণ্টটো চাওক, মই টকা লৈছোঁ নেকি। আৰু এটা কথা, তেখেতৰ শালিৰ কথা কৈছে। তে শালি ঘৰত ক'ত মই কেনেকৈ জানিম? আৰু তেখেতৰ শালি নে এইটো তেখেতৰ বোন, এইটো মইতো নাজানো নে। এইবিলাক কি ভিত্তি নিউজ ওলাই আছে? এইবিলাক আপুনি নিউজবিলাক চাব ভাল কৰি। আপুনি কি কোনোবা বীমা কোম্পানীত কাম কৰিছে? মই কাম কৰিছোঁ 2009ত কাম কৰিছোঁ ৰিলায়েন্স লাইফ ইঞ্চুৰেঞ্চত। মই 3 বছৰ কাম কৰিছোঁ ৰিলায়েন্স লাইফ ইঞ্চুৰেঞ্চত। 3 বছৰ কাম কৰাৰ পিছত মই এৰি দিছিলোঁ। তেতিয়াৰ পৰা মই কিবা কৰি কৰোঁ, কি পিছত স্কুলত চাকৰি কৰোঁ, প্ৰাইভেট স্কুলত জব কৰোঁ, টিউশ্যন পঢ়াওঁ, এনেকৈ চলি আছোঁ। মই কিয় বীমা ল'ব? মই ৰিলায়েন্স কোম্পানীত চাকৰি কৰিছোঁ। আপুনি ৰিলায়েন্স কোম্পানী চাব, মোৰ ৰেকৰ্ডটো চাব। মই ৰিলায়েন্স কোম্পানীৰ পৰা থাইলেণ্ড ট্ৰিপ পাইছোঁ, মই বেংগলোৰ ট্ৰিপ পাইছোঁ ৰিলায়েন্স কোম্পানীৰ পৰা। মইতো ৰিলায়েন্স কোম্পানী মই তেখেতৰ কোন আপুনি চাই লওক, ৰিলায়েন্স কোম্পানীত যাওক। তাৰমানে এইবিলাক এটা ষড়যন্ত্ৰ চলি আছে। মোক তাৰমানে সমাজৰ পৰা কেনেকৈ মোৰ মানহানিটো কৰিব, সন্মানটো নষ্ট কৰিব লাগে, সেইকাৰণেতো এইটো ষড়যন্ত্ৰ চলি আছে। এতিয়া ইলেকশ্যন হৈ আছে, মই ভাবিছোঁ যে মোৰ মিছেছক দিম বা মই এইটো ষড়যন্ত্ৰ কৰিছোঁ, মই এইটো ইলেকশ্যন খেলাম, তাৰ কাৰণে মিথ্যা অপপ্ৰচাৰ চলি আছে। আপুনি কি আহ্বান জনাম? মই আহ্বান এইটো ৰিকুৱেষ্ট কৰিলোঁ আপোনালোকক, আপোনাৰ চেনেলৰ মাধ্যমে যাতে এইটো বন্ধ কৰিলে কাইণ্ডলি, এইটোৱে মই ৰিকুৱেষ্ট কৰিলোঁ। কাৰণ সমাজৰ এটা সন্মান আছে, এইবিলাক ভিত্তিহীন 2 বছৰ 3 বছৰৰ কথা। এতিয়া এনেকুৱা কানুনৰ অৱস্থা হৈছে, যদি তেখেতৰ মই টকা লৈছোঁ তেতিয়া তেখেতৰ গোলমুজ থানাত ছাবমিট কৰিব লাগিছিল, ধুবুৰী থানাত FIR দিব লাগিছিল। এতিয়া নাই, 6 মাহ 2 মাহ 2 বছৰ পাৰ হৈ গ'ল। এতিয়া কিয় কি কৰিছে, এতিয়া মিনিষ্টাৰে খাই লৈ মানে কৰিছে, খাই লৈ কৈছে। আজি শুনক, মই কিয় তাত টকা ল'ম? আৰু তেখেতৰ ঘৰ ক'ত মই কেনেকৈ জানিম তেখেতক? মইতো একো নাজানো নাই তেখেতক। এইবিলাক মনে সজা, এইবিলাক সকলোৱে মনে সজা। আপুনি চাই লওক, এইবিলাক কমপ্লিট মনে, ভালকৈ আপুনি ইনকুৱাৰী কৰি চাওক, এইবিলাক সকলোৱে মনে সজা কথা।